কংগ্ৰেচুলেশ্যনছ এনেও বিজেপি জিকিলেই আমাৰ অসমবাসী ৰাইজক কংগ্ৰেচুলেট দিব বিচাৰিছোঁ কাৰণ আকৌ এবাৰ ভ্ৰষ্টাচাৰীৰ হাতত অসমখন তুলি দিয়াৰ কাৰণে আৰু আমাৰ অসমীয়া জাতিটোৰ নিচিনা লাজ নাইকিয়া জাতি মই মানে সঁচাকৈ লাজ নাইকিয়া পানীত ডুবি মৰিব লাগে আমাৰ অসমখনতে অসমীয়া ছোৱালী এজনী আজি হাৰিলে কুংকি চৌধুৰী সঁচাই মানে লজ্জাজনক কথাই হয় মামা জিকি গ'ল বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিকিলে সেইটো আমাৰ একো বেয়া লগা নাই কিন্তু অসমত জীয়ৰীয়ে অসমত নিজিকিলে অসমৰ জীয়ৰী আমাৰ অসমীয়া মানুহকেইটা কিমান নিৰ্লজ্জ হ'ব লাগিব একো নাই তাইতো বেছি একেবাৰে কুংকি চৌধুৰীটো একেবাৰে বয়সস্থ হৈ যোৱা নাই আকৌ হাৰি যাব নালাগে যাতে আকৌ একো নহয় এইবিলাক ইলেকশ্যন হাৰা জিতা হৈ থাকে এইটো খেল হয় খেল খেলিলে মানুহে কোনোবা হাৰিব জিকিব একো নাই বাট বেয়া ইমানতে লাগিছে কুংকি চৌধুৰীক যে কোনো ছাপোৰ্ট নকৰিলে কৰা মানুহে কৰিছে আৰু বিশেষকৈ জুবিন অনুৰাগীসকলে প্ৰিয় দেখুৱাই থকাসকলে নকৰিলে যে সেইটোৱেই বেয়া লাগিছে বেলেগ একো মোৰ বেয়া লগা নাই ভ্ৰষ্টাচাৰীৰ হাতত অসমখন উঠাই দিয়াৰ কাৰণে মামাকো লগতে কংগ্ৰেচুলেট কৰিছোঁ বধাই হ সকলো জাতিক মানে এটা কথাও কওঁ যে আকৌ আহিলে আমাৰ মোদী চৰকাৰ বা আমাৰ হিমন্ত মামা ডাঙৰীয়া আকৌ আহিলে কিন্তু এটা কথা মানিব লাগিব যেতিয়া কিবা এটা হ'লে লগে লগে আমাৰ অসমৰ সকলো জাতি চিঞৰ বাখৰ কৰে তেতিয়া লাগে এনেকুৱা মানে চব মানে এটা প্লেটফৰ্মত এটা প্লেটত বহি ভাত খাই আছে চবে মানে ভাল ধুনীয়া তেতিয়া জুবিনদাৰ নকয় আৰু তেতিয়া লাগিছিলে এনেকুৱা যে আমি চব এক হৈ গ'লোঁ আৰু জুবিনদাৰ ন্যায়টো দিহে মানে শান্তি পাম কিন্তু লাষ্টত দেখি আছোঁ লাষ্টৰ পৰা এতিয়ালৈকে দেখি আছোঁ আজিলৈকে একো নহ'ল কিন্তু এইখিনিয়ে ক'ম কুংকি চৌধুৰী যিজন ছোৱালী আছিলে যিজনে আটাইতকৈ বেছি মেহনতো কৰিছিলে আৰু তেখেতটো কম বয়স ইমান বয়সো নাই আমাতকৈ অকণমান বেছি বয়স হ'ব তেখেতৰ কিন্তু তেখেতক জিতাব লাগিছিলে আপোনালোকে তেখেতকো একেবাৰে খালী কৰি দিলে দেই মানিব লাগিব সঁচাকৈ আপোনালোকৰ মনটো বহুত ডাঙৰ এজন কুংকি চৌধুৰীক আপোনালোকে জিতাব নোৱাৰিলে আৰু গোটেই অসমৰ মাজত আমি এটা বস্তু চাইছোঁ অকল অখিল গগৈ ডাঙৰীয়াই পালে আৰু যিজন মুখ্যমন্ত্ৰী হ'ব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতেও মানে 20,000 নে 25,000 ভোটত হাৰিলে তো এইটো বেয়া লাগিছে আটাইতকৈ চবচে বেছি বেয়া লাগিছে তো এইটোৱে মানে আফচোচ কৰি আছোঁ আমি কুংকি চৌধুৰীৰ কাৰণে তেখেতে বহুত মেহনত কৰিছিলে আৰু বহুত কষ্ট কৰিছিলে যাৰ কাৰণে তেখেত হাৰিলে হাৰ মানিব নালাগে আকৌ আপুনি খেলিব মনত শান্তি আৰু আশা ৰাখিব